Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী অৰ্গেনিজিম এণ্ড পপুলেশ্যন। জীৱ আৰু আবাদী মানে কি? জীৱ যিটো শব্দ হৈছে সেইটো হৈছে এটা বহুত ডাঙৰ শব্দ, এটা ভাষ্ট টাৰ্ম হয় জীৱ। কাৰণ জীৱ যিটো শব্দ আছে সেইটোৰ ভিতৰত পৰে বহু সংখ্যক জীৱিত জীৱ। এটা এককোষী বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি বহুকোষী জীৱৰ ডাঙৰ জীৱ আছে, যেনেকুৱা হাতী, সিংহ, বাঘ, তাৰপিছত মানুহ। ইয়াৰো উপৰি যিবোৰ পানীত থকা জীৱ আছে, পানীত থকা জীৱসমূহৰ ভিতৰত যেনেকুৱা আছে মাছ, তাৰপিছত আছে তিমি মাছ, তাৰপিছত আছে শাৰ্ক। ইয়াৰো উপৰি বিভিন্ন ধৰণৰ উদ্ভিদসমূহ এই জীৱ শব্দটোৰ ভিতৰত পৰে। চ' আমি এইটো যিটো চেপ্টাৰ জীৱ আৰু আবাদী, ইয়াতে আমি পঢ়িম এই বিভিন্ন ধৰণৰ জীৱবোৰ যে আছে, এটা এককোষী বেক্টেৰিয়াৰ পৰা ষ্টাৰ্ট কৰি বহুকোষী হাতীলৈকে বিভিন্ন ধৰণৰ জীৱবোৰ যে আছে, সেই জীৱবোৰে কেনেকৈ এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল হয় আৰু এটাৰ আনটোৰ সৈতে কি সম্পৰ্ক আছে সেই বিষয়ে আমি এইটো চেপ্টাৰত আৰম্ভ কৰিম। আৰু কেৱল মাত্ৰ যে জীৱিত জীৱেই যে ইয়াৰ ভিতৰত পৰে এনেকুৱা নহয়। এনেকুৱা কিছুমান কম্পনেণ্ট আছে, উপাদান আছে যিবোৰ জীৱিত নহয়, যিবোৰ নিৰ্জীৱ হ'ব পাৰে, কিন্তু যিবোৰ জীয়াই থকাৰ কাৰণে বহুত দৰকাৰী হয়। চ' আমাৰ এইটো চেপ্টাৰৰ এজেণ্ডা হৈছে যে এই বিভিন্ন ধৰণৰ উপাদানসমূহ, বিভিন্ন ধৰণৰ জীৱসমূহ কেনেকৈ এটাই আনটোৰ ওপৰত ছাৰ্ভাইভেলৰ কাৰণে নিৰ্ভৰ কৰে আৰু এটাৰ আনটোৰ ওপৰত সম্পৰ্ক কি সেই বিষয়ে আলোচনা কৰাই হৈছে এইটো চেপ্টাৰৰ মূল উদ্দেশ্য। এতিয়া যিবোৰ জীৱ আছে, প্ৰত্যেকটো জীৱে কি কৰে, আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ লগতে ই কি কৰে, পৰিৱেশৰ ওপৰতো সমানে নিৰ্ভৰশীল হয়। ছাপ'জ এটা এক্সাম্পল লোৱা, ছাপ'জ এটা লায়ন, এটা সিংহ। এই সিংহটো ক'ত থাকে? সিংহটো আমি জানো বনত থাকে, হয়নে, ফৰেষ্টত থাকে। এতিয়া যদি সিংহটোক যদি অকলশৰে থাকিবলৈ দিয়া হয়, অকলশৰীয়াকৈ থাকিবলৈ দিছা, তেতিয়াহ'লে সিংহটো থাকিব পাৰিবনে? সিংহটো জীয়াই থকাৰ কাৰণে ইয়াৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হ'ব। বিভিন্ন ধৰণৰ বস্তু যেতিয়া ইয়াৰ এৰাউণ্ডত পাব, ইয়াৰ চাৰিওফালে পাব, তেতিয়াহ'লেহে কি কৰিব পাৰিব, সিংহটো ছাৰ্ভাইভ কৰিব পাৰিব, নহ'লে কিন্তু নোৱাৰিম। চ' মেইন যিটো বস্তু বা ফাৰ্ষ্ট যিটো বস্তু সিংহটো জীয়াই থকাৰ কাৰণে প্ৰয়োজন হ'ব, সেইটো হৈছে কি, সিংহৰ খাদ্য। এতিয়া সিংহই কি খাই ভাল পায়? সিংহই কি খায়? ছাপ'জ সিংহই হৰিণ খায়, হৰিণৰ লগতে বেলেগ প্ৰাণীও খায়, কিন্তু হৰিণ বৰ বেছিকৈ সিংহৰ প্ৰায়ৰিটি হয় হৰিণ। চ' হৰিণ খায়। এতিয়া যদি হৰিণটো যদি নাথাকে, তেতিয়াহ'লে সিংহ জীয়াই থাকিব পাৰিবনে খাদ্যৰ নোহোৱাকৈ? নোৱাৰে। গতিকে যেতিয়াই হৰিণ নাথাকিব তেতিয়াই কি হৈ যাব, এই যিটো সিংহ আছে, সিংহটোৰ খাদ্যৰ অভাৱ ঘটিব আৰু সিংহটোৰ কি হ'ব, মৃত্যু হৈ যাব, সিংহটো মৰি যাব, হয়নে? চ' এই যিটো হৰিণ আছে, হৰিণটোৱে আকৌ কি খাই জীয়াই থাকে? হৰিণৰ খাদ্য কি? হৰিণটোকো জীয়াই থাকিবলৈ খাদ্য লাগিব। হৰিণৰ খাদ্য হৈছে কি, সেউজীয়া গছ গছনিবোৰ। এতিয়া এই যিবোৰ সেউজীয়া গছ গছনি আছে, সেউজীয়া গছ গছনিৰ তেতিয়াহ'লে খাদ্য কি? চ' আমি আগতে পাইছোঁ যে এই যিবোৰ গছ গছনি আছে, গছ গছনিবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কি প্ৰক্ৰিয়াৰ দ্বাৰা? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা, য'ত সিহঁতে পানী, তাৰপিছত সূৰ্যৰ ৰশ্মি আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। তাৰমানে কি, এই যিবোৰ গছ গছনি আছে, গছ গছনিবোৰ পৰিৱেশৰ ওপৰত ডিপেণ্ডেণ্ট নহয়নে? পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল নহয়নে? নিশ্চয় হয়। কাৰণ এই যিবোৰ গছ গছনিবোৰ যে আছে, গছ গছনিবোৰক জীয়াই থকাৰ কাৰণে বা খাদ্য প্ৰস্তুত কৰাৰ কাৰণে কিহৰ প্ৰয়োজন হয়? ছানলাইটৰ প্ৰয়োজন হয়, সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। তাৰপিছত ইহঁতক আৰু কিহৰ প্ৰয়োজন হয়? পানীৰ প্ৰয়োজন হয়। আৰু এই পানী ইহঁতে ক'ৰ পৰা গ্ৰহণ কৰে? পানী গ্ৰহণ কৰে
মাটিৰ পৰা। আৰু মাটিৰ পৰা পানীৰ লগতে উদ্ভিদে আৰু কি পায়, বিভিন্ন ধৰণৰ পোষক দ্ৰব্য, বিভিন্ন ধৰণৰ সাৰসমূহ ইহঁতে আকৌ মাটিৰ পৰা গ্ৰহণ কৰে। মাটি হৈছে মাত্ৰ এটা উপাদান উদ্ভিদৰ জীয়াই থকাৰ কাৰণে। ইয়াৰ উপৰি উদ্ভিদক বায়ুৰ প্ৰয়োজন হয়, যেনেকুৱা খাদ্য প্ৰস্তুত কৰাৰ কাৰণে অক্সিজেন লাগে, উশাহ নিশাহ লোৱাৰ কাৰণে অক্সিজেন লাগে। ইয়াৰ উপৰি সূৰ্য ৰশ্মি ইত্যাদি বিভিন্ন ধৰণৰ অজৈৱিক উপাদানৰ ওপৰত কি কৰে, গছ গছনিবোৰে নিৰ্ভৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। এতিয়া এই গোটেইবোৰ বস্তু আমি কি পালোঁ, হৰিণ, তাৰপিছত সিংহ আৰু লগতে গছ গছনি, এই গোটেইবোৰকে এটা কমন বস্তু লাগে আৰু সেইটো হৈছে কি, পানী। এতিয়া যদি সিংহটোক যদি বহুতকেইটা হৰিণা দিয়া হৈছে, ইনাফ এমাউণ্টত যদি হৰিণা দিয়া হয়, হৰিণা দি পেলাই যদি ইয়াক কোৱা হয় যে ই পানীৰ এটা ড্ৰপো খাব নোৱাৰিব, তেতিয়াহ'লে এই সিংহটো ছাৰ্ভাইভ কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে, কাৰণ প্ৰত্যেকটো জীৱৰে জীয়াই থকাৰ কাৰণে ইহঁতৰ দেহত জলবিয়োজন হ'ব লাগে, হাইড্ৰলাইচিছ হ'ব লাগে, আৰু যাৰ কাৰণে ইহঁতক কিহৰ প্ৰয়োজন হয়, পানীৰ প্ৰয়োজন হয়। কি হয় যে এই গোটেইবোৰ যিবোৰ জীৱ আছে, এই জীৱবোৰৰ আৰু এটা মুখ্য বস্তু হৈছে, পানীৰ উপৰিও আৰু এটা মুখ্য বস্তু হৈছে কি, বায়ু। বায়ুৰ ভিতৰত যিবোৰ প্ৰাণী আছে, প্ৰাণীসমূহে বায়ুমণ্ডলৰ পৰা কি লয়, অক্সিজেন লয়। তাৰপিছত গছ গছনিবোৰে বায়ুমণ্ডলৰ পৰা কি লয়, কাৰ্বন ডাই অক্সাইড লয়, হয়নে? আমি এই গোটেই পিকচাৰটোৰ পৰা কি দেখা পালোঁ যে যিটো আমাৰ লায়ন আছিলে, যিটো আমাৰ সিংহ আছিলে, সিংহটোৱে ডিৰেক্টলি কিহৰ ওপৰত নিৰ্ভৰ কৰে, হৰিণৰ ওপৰত নিৰ্ভৰ কৰে, আৰু ইনডাইৰেক্টলি ইহঁতে ডিপেণ্ড কৰে কিহৰ ওপৰত, তাৰমানে সিংহটোৱে ডিৰেক্টলি হৰিণৰ ওপৰত ডিপেণ্ড কৰে আৰু ইনডাইৰেক্টলি ডিপেণ্ড কৰে গছ গছনিৰ ওপৰত। আৰু গছ গছনি আৰু হৰিণৰ উপৰিও, জীৱিত জীৱবোৰৰ উপৰিও ইহঁতে কিছুমান অজৈৱিক পদাৰ্থৰ অজৈৱিক দ্ৰব্যৰ ওপৰতো নিৰ্ভৰ কৰে, অজৈৱিক উপাদানৰ ওপৰতো নিৰ্ভৰ কৰে। আৰু এই অজৈৱিক উপাদানবোৰ ইহঁতে ক'ৰ পৰা পায়, পৰিৱেশৰ পৰা পায়, যেনেকুৱা পানী, তাৰপিছত বায়ু, এইবোৰ ইহঁতে পৰিৱেশৰ পৰা গ্ৰহণ কৰে। আৰু কেৱল যে সিংহ এনেকুৱা তেনে নহয়, বাকী যিকোনো এক্সাম্পল লোৱা, প্ৰত্যেকটো কেছতে দেখিবলৈ পাবা যে জীৱবোৰে জীয়াই থকাৰ কাৰণে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল, আৰু ইয়াৰ লগতে কিছুমান অজৈৱিক উপাদানৰ ওপৰতো ইহঁতে নিৰ্ভৰশীল। আমি চেপ্টাৰত এতিয়া চাম যে জীৱবোৰে কেনেকৈ বিভিন্ন ধৰণৰ পৰিৱেশৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু কেনেকৈ নিৰ্ভৰশীল হয়। এইটো চেপ্টাৰৰ আমাৰ মুখ্য দুটা টপিক হৈছে, এটা হৈছে জীৱ আৰু পৰিৱেশ, আৰু এটা হৈছে আবাদী। এই দুটা হৈছে ডাঙৰ টপিক। ইয়াৰ ভিতৰত আকৌ কিছুমান চাব টপিক আছে, সেইবোৰ আমি চাব লাগিব। আমাৰ জীৱ জগতখন এখন মোহনীয়া, বিচিত্ৰ আৰু বিস্ময়জনকভাৱে জটিল। অবভিয়াছলি আমাৰ যিখন জীৱ জগত আছে, জীৱ জগতখনত এককোষী প্ৰাণীৰ পৰা বহুকোষী প্ৰাণীলৈকে বিভিন্ন ধৰণৰ প্ৰাণী, বিভিন্ন ৰূপ, ৰং, আভ্যন্তৰীণ বাহ্যিক গঠনৰ প্ৰাণী দেখিবলৈ পোৱা যায়। জীৱ জগতখন জটিল, আৰু এই ৰূপটি সম্যকভাৱে বুজিবৰ বাবে জীৱৰ সাংগঠনিক দিশ যেনে স্থলসমূহ, কোষ, কলা, অংগ, জীৱ, ব্যক্তি, আবাদী আৰু পৰিস্থিতি তন্ত্ৰ তথা বায়মৰ সম্বন্ধে অনুসন্ধান কৰাটো প্ৰয়োজনীয়। গতিকে আমাৰ এই জীৱ জগতখন যে জটিল, তাক আমি বুজি পাবৰ কাৰণে আমি যিমান ধৰণৰ কোষ আছে, কলা আছে, হয়নে, কোষবোৰ কি হয়, লগ লাগি পেলাই কলা গঠন হয়। তাৰপিছত কলা লগ লাগি পেলাই অংগ গঠন হয়, অংগ লগ লাগি পেলাই অংগ তন্ত্ৰ গঠন হয়। গতিকে এই বিভিন্ন ধৰণৰ দিশসমূহৰ বিষয়ে, তাৰপিছত অংগৰ পৰা কি হয়, এটা জীৱ গঠন হয়। আকৌ এই জীৱবোৰ লগ লাগি পেলাই এটা জীৱৰ গ্ৰুপৰ সৃষ্টি কৰে।
যাক আবাদী বুলি কোৱা হয়। তাৰপিছত এই জীৱসমূহে আকৌ জীয়াই থকাৰ কাৰণে বেলেগ এটা জীৱৰ ওপৰত নিৰ্ভৰশীল হয়, সেইটো জীৱ আকৌ বেলেগ জীৱৰ ওপৰত নিৰ্ভৰশীল হয়, আৰু এনেদৰে কি হয়, এটা পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয়। চ' আমি এই গোটেইবোৰ বস্তুৱে একেবাৰে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰি শেষলৈকে অনুসন্ধান কৰিব লাগিব, এই বিষয়ে আমি জানিব লাগিব। যিবোৰ সাংগঠনিক দিশৰ যিকোনো পৰ্যায়ত আমি দুই প্ৰকাৰৰ প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যেতিয়া আমি শুনো যে বুলবুল চৰায়ে খুব ৰাতিপুৱাতে বাগিচাত গীত গাইছে, আমি মাথোন সুধিব পাৰোঁ চৰাইজনীয়ে কেনেকৈ গীত গাইছে বা চৰাইজনী কেলেই গীত গাইছে। যেতিয়া আমি কেনেকৈ এই প্ৰশ্নৰ অৱতাৰণা কৰোঁ, তেতিয়া আমি তাৰ অন্তৰ্নিহিত যান্ত্ৰিক অথবা যন্ত্ৰবিহীন সম্বন্ধ দিশলৈ চাম। আকৌ যেতিয়া কেলেই প্ৰশ্ন মনলৈ আহে, প্ৰক্ৰিয়াটোৰ তাৎপৰ্য আৰু বৈশিষ্ট্য কি দিশটো চাম। উক্ত উদাহৰণৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ব চৰাইজনীৰ। চৰাইটো স্বৰ বা বাকচ, ভয়েচ বক্স আৰু তাৰ লগত জড়িত কম্পন হাৰৰ পৰিচালনাৰ কাৰ্য। তাৰমানে ইয়াতে এটা এক্সাম্পল লৈছে, চৰাইৰ এক্সাম্পল লৈছে, যে যেতিয়া চৰাইবোৰে গান গায়, চৰাইবোৰে গান গোৱাৰ পিছত যেনেকুৱা সৰু ল'ৰা ছোৱালীবোৰে সোধে যে চৰাই কিয় গান গায়, চৰাই কেনেকৈ গান গায়। চ' চৰাই কেনেকৈ গান গায়, যে চৰাইৰ যিটো চাউণ্ড উলিওৱা যিটো যন্ত্ৰ আছে চৰাইৰ ডিঙিত, সেইটোৰ পৰা চৰাই কি কৰে, গান গায়। আনহাতে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হ'ব যে প্ৰজনন ঋতুৰ বাবে চৰাইটোৱে তাৰ সংগিনীৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে। চ' চৰাইবোৰে কি কৰে, চৰাইবোৰে এটা নিৰ্দিষ্ট ঋতুত ইহঁতে প্ৰজনন কৰে, আৰু তেনেকুৱা ঋতুত চৰাইয়ে নিজৰ প্ৰজননৰ কাৰণে যেতিয়া সংগী বিচাৰে, তেতিয়াও চৰাইবোৰে গান গায়। চ' কিয় গান গায়, কাৰণ ইহঁতে প্ৰজনন কৰাৰ কাৰণে ইহঁতক সংগীৰ প্ৰয়োজন, আৰু কেনেকৈ গান গায়, ইহঁতৰ ডিঙিৰ যিটো কম্পন হাৰৰ লগত জড়িত যিটো স্বৰ বাকচ আছে, সেইটোৰ পৰা সিহঁতে গান গায়। যেতিয়া আমি আমাৰ চৌপাশৰ প্ৰাকৃতিখন নিৰীক্ষণ কৰোঁ, তেতিয়া আমাৰ বৈজ্ঞানিক মানসিকতা গঢ়ি উঠে, আৰু উক্ত দুই ধৰণৰ অসংখ্য আকৰ্ষণীয় প্ৰশ্ন আমাৰ মনলৈ আহে। চ' যেতিয়াই আমি আমাৰ এই ডাঙৰ জীৱমণ্ডলখনক যেতিয়া আমি ভালকৈ দেখোঁ, তেতিয়া আমাৰ মনত কি হয়, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। এইটো কিয় এনেকুৱা হয়, সেইটো কিয় তেনেকুৱা নহয়। সাধাৰণতে ৰাতিপুৱা ফুলা ফুলসমূহ কিয় বগা, মৌ-মাখিবোৰ কিদৰে জানো যে কোনটো ফুলত মধু গ্ৰহণী থাকে, কেকটাছৰ দেহত ইমানবোৰ কাঁইট কিয় থাকে, মুৰ্গীৰ পোৱালীয়ে কেনেকৈ তাৰ মাকজনীক চিনি পায়, ঠিক তেনেধৰণৰ। চ' ইয়াতে কেইটামান সাধাৰণতে মনত উদয় হোৱা প্ৰশ্ন দিছে, যেতিয়া আমি আমাৰ বৈচিত্ৰ্যময় জীৱমণ্ডলখনক চাওঁ, ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি ৰাতি হোৱালৈকে, তেতিয়া আমাৰ মনত কিছুমান প্ৰশ্নৰ উদয় হয়। সেই বিষয়ে কৈছে, আমি ইতিমধ্যে আমাৰ আগৰ শ্ৰেণীত শিকিছোঁ যে বাস্তৱবিদ্যা বা ইক'লজি এনে এটি বিষয় য'ত জীৱসমূহৰ মাজত থকা অথবা জীৱৰ মাজত আৰু চৌপাশে থকা অজৈৱিক পাৰিপাৰ্শ্বিকতাৰ মাজত চলি থকা ক্ৰিয়া বিক্ৰিয়াৰ জ্ঞান সন্নিৱিষ্ট হৈ থাকে। ইক'লজি মানে হৈছে পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ বুলি ক'লে তাতে কি থাকে, জীৱসমূহ এটাই আনটোৰ লগত কেনেকৈ নিৰ্ভৰশীল। যেনেকুৱা আমি সিংহৰ এক্সাম্পলৰ পৰা চালোঁ যে জীৱসমূহ এটাই আনটোৰ ওপৰত কেনেকৈ নিৰ্ভৰশীল হয়, এটাৰ আনটোৰ সৈতে কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, আৰু কেৱল মাত্ৰ জীৱিত জীৱেই নহয়, যিবোৰ অজৈৱিক বা ভৌতিক উপাদান আছে, সেইবোৰৰ ওপৰতো জীৱবোৰে জীয়াই থাকে। বাস্তৱবিদ্যা মূলতঃ 4 প্ৰকাৰৰ জৈৱিক গঠনৰ সৈতে জড়িত। সেইবোৰ হৈছে জীৱ, আবাদী, জীৱ সম্প্ৰদায় আৰু বায়ম। এই অধ্যায়ত আমি বাস্তৱবিদ্যাৰ জীৱ সম্বন্ধীয় আৰু আবাদী পৰ্যায়ৰ কথা আলোচনা কৰিম। তাৰমানে এই যিটো পৰিস্থিতি তন্ত্ৰটো 4টা সংগঠনেৰে তৈয়াৰী হয়। এটা হৈছে জীৱ, এটা আবাদী, জীৱ সম্প্ৰদায় আৰু বায়ম। আমি এইটো চেপ্টাৰত জীৱ সম্প্ৰদায় আৰু বায়ম আলোচনা নকৰোঁ, আমি জীৱ আৰু আবাদীৰ কথাহে আলোচনা কৰিম। চ' এইটো আছিল আমাৰ চেপ্টাৰ ইন্ট্ৰডাকশ্যন। নেক্সট ভিডিঅ'ৰ
পৰা আমি জীৱ আৰু ইয়াৰ পৰিৱেশৰ বিষয়ে আলোচনা কৰিম। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।